ধুবুৰীত জাকজমকেৰে পালন ৰথযাত্ৰা সুগল কিশোৰ মন্দিৰৰ ৪৯ বছৰৰ পৰম্পৰা অব্যাহত আছে। ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডস্থিত সুগল কিশোৰ মন্দিৰত ৰথযাত্ৰা উপলক্ষে এক ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱৰ পৰিৱেশ পৰিলক্ষিত হয়। এই ৰথযাত্ৰা বিগত ৪৯ বছৰ ধৰি অবিৰতভাৱে অনুষ্ঠিত হৈ আহিছে, যি এই অঞ্চলখনৰ এক ঐতিহাসিক আৰু ধৰ্মীয় পৰিচয় হৈ পৰিছে। ৰাতিপুৱাই পূজা অৰ্চনা কীৰ্তন আৰু নানা ধৰ্মীয় অনুষ্ঠানেৰে যাত্ৰা সূচনা কৰা হয়। ভক্তসকলে প্ৰভু জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিলৈ গাখীৰ, ফুল, ধূপ আৰু ফলাটি অৰ্পণ কৰে। পুৰোহিতৰ মন্ত্ৰপাঠ আৰু ধৰ্মীয় গান বাদনৰ মাজতে ৰথযাত্ৰা মন্দিৰৰ পৰা বাহিৰলৈ উলিওৱা হয়। এইবেলি ৰথযাত্ৰাত হাজাৰ হাজাৰ ভক্ত উপচোৱা ভিৰ পৰিলক্ষিত হয়। মহিলা, শিশু, বৃদ্ধসকলে উৎসাহেৰে অংশ লৈ শ্ৰদ্ধাৰে প্ৰভু শ্ৰীচৰণলৈ আশীৰ্বাদ বিচাৰে। ৰথ টানিবলৈ বহু লোক আগবাঢ়ি আহে, কাৰণ এই ৰথ টানিলে মনৰ আশা পূৰণ হয় বুলি স্থানীয় লোকবিশ্বাস। পথত ভক্তসকলে প্ৰসাদ বিতৰণ কৰে আৰু কীৰ্তন দলৰ সুৰত সজীৱ হৈ পৰিৱেশ। আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলে শৃংখলাবদ্ধভাৱে যাত্ৰা সম্পন্ন কৰাৰ ব্যৱস্থা কৰে। স্থানীয় লোকসকলে আশা প্ৰকাশ কৰে যে আগন্তুক বছৰত ৰথযাত্ৰা সুবৰ্ণ জয়ন্তী উদযাপন ব্যাপক আৰু ঐতিহাসিক ৰূপত অনুষ্ঠিত হ'ব। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধুবুৰী শহৰৰ সুগল কিশোৰ মন্দিৰ ৩ নম্বৰ মন্দিৰে অৱস্থিত। এই মন্দিৰ অতি পুৰণি মন্দিৰ। এই মন্দিৰত ৭৫ বছৰ পূৰ্ণ হ'ব এই মন্দিৰৰ। তো আজি জগন্নাথ দেৱৰ যে ৰথযাত্ৰা, এই ৰথযাত্ৰা ৰাতিপুৱাৰ পৰাই পূজা অৰ্চনা আৰম্ভ হৈছে। আর এই রথযাত্রা আমি সুগল কিশোর মন্দিরের পৰা দেখতে যে মাসির বাড়ি, এই মাসির বাড়ির উদ্দেশ্যে আমার ৫ বজাত রওনা হয়েছে। আমি এতিয়াই মাসির বাড়ি পামগৈ। তো অহা বছর এই মন্দিরের রথযাত্রা ৫০ বছর হব। এই অহা বছরে আমার রথযাত্রায় বিভিন্ন কার্যসূচী আমি আরম্ভণি করিম। আর আমি আজি এই আপোনালোকৰ চেনেলের মাধ্যমে জানাব বিচাৰো যে অহা বছৰৰ যে কাৰ্যসূচী হ'ব, আমি অসমবাসী ৰাইজৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ এই ধুবুৰীত এই ৰথযাত্ৰা উৎসৱে অহাৰ বাবে। আৰু অতি পুৰণি ৰথযাত্ৰা এই ধুবুৰীৰ অতি পুৰণি ৰথযাত্ৰা ইয়ে ৫০ বছৰ হ'ব অহা বছৰ।